मणिपुराव उदखारिनि गाग्लोबनायाव आसाम राइफल्सनि वीर जवान सुमन सरगियारिया मुंख्लं जालांबाय। सुमन सरगियारिनि न'आ बाक्सा जिल्लानि बरमा पुलिस थानानि सिङाव थानाय थेख्राकुसिनि काहिबारियाव। सुमन सरगियारिया रुंसारि जनक सरगियारि आरो बिमा ललिता सरगियारिनि सासेल' फिसाज्लामोन। सुमन सरगियारिनि नखराव सासे बिब'जों लोगोसे 3 बोसोर बैसोनि फिसाज्ला आरो बिथांनि बिसि दङ। 2011 मायथाइयाव आसाम राइफल्सआव थिसनथाइ मोनदोंमोन सुमन सरगियारिया। जोबथा समनि थाखाय थांनाय जुलाइ दाननि 10 अक्ट'खालि 15 साननि सुटिजों न'आव थांदोंमोन सुमना। बिथाङा 3 बोसोर बैसोनि फिसाज्लानि जोनोम सानाव डिसेम्बरनि 5 अक्ट'खालि सुटि लानानै न'आव थांनाय खोथामोन। काहिबारि गुदि फरायसालियाव गुदि सोलोंथाइ लानानै गोजौ सोलोंथाइखौ हिरिम्बा बर' गोजौ फरायसालियाव लाखांनायनि उनाव बरमा फरायसालिमायाव गोजौसिन गेजेर सोलोंथाइ लानानै आसाम राइफल्सआव थिसनथाइ मोननो हादोंमोन सुमन सरगियारिया। सुमन सरगियारिनि मुंख्लं जालांनायनि खौरांखौ मोननाय लोगो लोगोनो बिथांनि नखरजों ओनसोल नाङैनो दुखुनि सायखं साग्लोबदों। ফোন করিনি রাতিপুয়া এইখিনি আৰু এবাৰ কথা আৰু কোনো নাই গধূলি টাইমত মই ফোন কৰিলোঁ চুইচ অফ তাৰপিছত শুনা পালোঁ মেডিকেলত থকা বুলি। মোটামুটি জনা হিচাপত এনেকুৱা আৰু চিঅ' চাহাবৰ লগত ডিউটিত ওলাই যাওঁতে না কি এনেকৈ বুলি শুনি পাইছোঁ। বৰ স্পষ্টভাৱে আমাক ইমানখিনি জনোৱা নাই। আমি যিখিনি শুনিলোঁ তেনেকৈ হ'ব পালে চব জাগাটো কি বুলি কৈছিলে, জাগাৰ নামটো নাজানো। এতিয়াতো এইটোতো জাগাৰ নামটো বাতৰিটো ওলাইছিলে, জাগাৰ নামটো মনত নাই থকা। ল'ৰাটো মই ইমান আশাৰে ইমানখিনি আগবঢ়াইছিলোঁ। দেউতাকে মাৰা গৈছে 2007। দেউতাকে মাৰা যোৱাৰ পাছত মানে নিৰূপ হৈ গৈছিল। কষ্টৰ মাজত পঢ়া, তাৰপিছত এডমিশ্যন দিয়ালোঁ কলেজত। যেনে তেনেকৈ হ'লেও এনেকৈ পঢ়াই আছোঁ। তাৰপিছত আকৌ প্লুটো পাছ কৰি পেলাই হায়াৰ ছেকেণ্ডাৰীটো পাছ কৰি পেলাই ডিগ্ৰীত এডমিশ্যন লোৱাৰ কাৰণে টানা টুনা হোৱাত মই কৈছোঁ বোলে যেনেকৈ হ'লে কষ্টৰ মাজত পঢ়িব লাগিব, কোনোবা দিনা কিবা এটা হ'ব পাৰিব। সেই লক্ষ্যত এনেকৈ পঢ়াই BA টো পাছ কৰিব নোৱাৰা, আকৌ গুচি গ'ল চাকৰি চিন্তা কৰি। তেনেকৈ কিমান সহায় কৰিবি তুমি? কেতিয়া যোগদান? 2011 যোগদান কৰি আজি এইটো ঘটনা ঘটিব পালে। কেতিয়া খবৰ তুলিলে? খবৰটো কালি আমাক দি দিছে কি এনে ইয়াৰ হিচাপত শ্লাইডলি খবৰ দিলে 2:30মান বজাত। তাৰপিছত আচল খবৰটো পঠালে আমাক 8টা কি 8:30 ইমান টাইমতহে দিলে আচল খবৰটো। আজি পঠিয়াব? আজি পঠাম বুলি কৈ পঠাইছে। আজি কেইটা বজাত আহিব এইটো গম নাপাওঁ। তাৰপাছত এটা তেনেকৈ ষ্টেপে গৈ আছে। মানে ভগৱানে যে কি চিন্তা কৰিছে না কি যে বেয়া পাইছে, ইমান যে বেয়া পাইছে সেইখন পৰিয়াল যে কেনেকৈ চলিব। এতিয়া বাচ্ছা আছে, 2.5 বছৰীয়া বাচ্ছা আছে এটা। কোন আছিল পৰিয়ালত? আছিল 3জনী আছিলে, বাচ্ছা এটা, তাৰপিছত ঘনীয়েকে আছিলে, তাৰপিছত বায়েক একজনী আছিল। বায়েকো থাকিলে তেনেকৈ BA টো পাছ কৰি পেলাই চাকৰি নহ'ল, তেনেকৈ থাকিলে। আৰু ল'ৰাটো এতিয়া ডাঙৰ হ'বলৈ আহিছে, এতিয়া পঢ়া শুনা চিন্তা কৰিবলৈ বছৰ দিন পাছত হ'বলৈ
মানে এতিয়া আকৌ কি কৰিব মানে ঘৰৰ অৱস্থা যে কি হ'ব চৰকাৰৰ ফালৰ পৰা কি পাম কি নাপাম কি সহায় কৰিব চৰকাৰৰ ফালৰ পৰা এইটো আৰু আমি ক'বই পৰা নাই আৰু কিবা এটা শৰণৰ সংস্থান দিয়া হ'লে অলপ ইয়াৰখন পৰিয়ালখন চলিব পাৰিলেহেঁতেন। ঠিক আছে।